হয়, আজি 29 নং শুক্লাই চাৰফাং সমষ্টিৰ নিজ বেতনা প্ৰাইমাৰী অন্তৰ্গত নিজ বেতনা গৌৰীপাৰা গাঁও আৰু বকুলগুৰি 3 নম্বৰ ৰৌমাৰী ৰাইজে যিবিলাক বিজেপি আৰু UPPLৰ লগত আছিলে, এই নেতা কৰ্মীবিলাকে আজি আমাৰ BPF দলৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত মানে যিখিনি কাম চলি আছে, হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ মানে নেতৃত্বক ভাল পাই BPF দলত 39 জন ব্যক্তি আজি আমাৰ BPF দলত যোগদান হৈছে। হয়, যোৱা 8 তাৰিখে গণ সুৰক্ষা পাৰ্টি আৰু BPFৰ প্ৰতিনিধিৰ লগত নলবাৰীত আলোচনা হৈছে। আলোচনা মৰ্মে আমি আগন্তুক যিটো BTCৰ পঞ্চম নিৰ্বাচন, সেই নিৰ্বাচনত আমি গণ সুৰক্ষা পাৰ্টি আৰু BPF দলে মিলি পেলাই এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু ইয়াৰ পৰা আমি আশা কৰিব পাৰে যে BTC 40টা সমষ্টিৰ ভিতৰত আমি 30টা প্লাছ মানে সমষ্টিত আমি মানে নিৰ্বাচনত জয়ী হৈ আমি BTC শাসন কৰিম বুলি ভাবিছো। ৰাইজৰ আশা আকাংক্ষা আমি পূৰণ কৰাৰ কাৰণে আগবাঢ়িছো। তেওঁলোকে ক'ব পাৰে ৰাজনীতিৰ কথা, কিন্তু সেই বকুলগুৰিত আহিবৰ কাৰণে, নিজ বেতনাত আহিবৰ কাৰণে 2005 চনত ইয়াত কোনো এটা ৰাস্তা, দলং, বান একো নাছিল। আজি যিবিলাক শুক্লাই চাৰফাঙত হৈছে, আজি সেই নিজ বেতনা বুলিবলৈ ক'লে নিজ বেতনাত আজি বৰ্তমানৰ চৰকাৰে কি কৰিছে? না বিজেপি, না UPPL, না AGB তেখেতসকলে কি কৰিছে? নিজ বেতনা প্ৰাইমাৰীত অন্তৰ্গত গাঁওবিলাকত এটা সময়ত মই মানে নিজ বেতনাত আহিবৰ কাৰণে গড়েশ্বৰ সমষ্টি হৈ ৰেল চাইটিং পাৰ হৈ পূব কামৰূপ ME স্কুলেদি পাৰ হৈ আহিব লগা আছিল গদাপাৰা চুপাত। আজি সেইবিলাক জাগাত আমি গাড়ী নিব পৰা হৈছে, পাকা ৰাস্তা, দলং আমাৰ সময়ত আমি যিটো কৰিছো সেইটোৱে আছে, নতুনকৈ আমি কৰা দেখাই নাই। কি হৈছে মই দেখা নাছিল, কিন্তু যি মানে আমাৰ ভাৰতৰে মানে কাশ্মীৰ, জম্মু এণ্ড কাশ্মীৰৰ পেহেলগামত যোৱা 22 তাৰিখে মানে পাকিস্তানী সন্ত্ৰাসবাদ জেইছে মহম্মদ মাছুদ আজহাৰৰ নেতৃত্বৰ এই সংগঠনে, উগ্ৰবাদী সন্ত্ৰাসবাদীয়ে আমাৰ নিৰীহ মানে টুৰিষ্টসকলক মানে 26 জন ব্যক্তিক নিৰৱভাৱে গুলীয়াই হত্যা কৰিছিল। তাৰ প্ৰত্যুত্তৰ হিচাপে আমাৰ ভাৰত চৰকাৰে, ভাৰতৰ মানে আমাৰ আৰ্মীসকলে মানে পাকিস্তানত থকা বহলপুৰ এইবিলাকত থকা এইবিলাকত থকা যিবিলাক সন্ত্ৰাসবাদী ঘাটি আছিল, এইবিলাকক মানে মিছাইলৰ জৰিয়তে ধ্বংস কৰিছিল। আৰু তাৰে প্ৰত্যুত্তৰ হিচাপে পাকিস্তানে ইণ্ডিয়াক মানে হেৰি কৰিবৰ কাৰণে যুদ্ধৰ নিচিনা তেখেতসকলে বহুত ফায়াৰিং কৰি আছিল। বৰ্ডাৰবিলাকত বহুত মানে মিছাইল নিক্ষেপ কৰিছিল, কিন্তু আমাৰ ভাৰতৰ মানে ডিফেন্স মানে ডিপাৰ্টমেণ্টে বা আৰ্মীসকলে মানে 400 যিবিলাক ডিফেন্স চিষ্টেম আছে, এইবিলাকৰ জৰিয়তে তেখেতসকলে মিছাইলবিলাক মানে ওপৰতে মানে মাৰি পেলাব পাৰিছিলে, এইটোৰ কথা নিষ্ক্ৰিয় কৰিছিলে, এইটোৰ কথা। গতিকে ভাৰতে যুদ্ধ হিচাপে ঘোষণা কৰা নাই, যে সন্ত্ৰাসবাদ আছে, সন্ত্ৰাসবাদক দমন কৰিবৰ কাৰণে সন্ত্ৰাসবাদী ঘাটিবিলাকক ধ্বংস কৰিছিলে। নিশ্চয়